খবৰ আশা কৰোঁ আপোনালোক আটাইৰে ভাল। মই ঋতু চেতিয়াই এই বিশেষ ভিডিঅ'টোৰ মজিয়াত স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ গুৱাহাটীৰ এটি বিশেষ কাৰ্যালয়, য'ত আমি ডিজিটেল এক্টিভিটি কৰি আমি আমাৰ মনৰ সপোনবোৰ পূৰণ কৰিছোঁ। আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মই দেখুৱাই দিছোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল ব্যক্তি আমাৰ মাজত আহি এক্সাইটেড হৈ আছে। আৰু এক্সাইটেড একোগৰাকী ঘৰ কিনি সাধাৰণ পৰিয়ালৰ পৰা অহা একেবাৰে সাধাৰণ পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে আজি আমাৰ মাজত সুন্দৰভাৱে সফল হ'ব পাৰিছে। কলেজীয়া ছাত্ৰ, ব্যৱসায় কৰা ব্যক্তি, অৱসৰ লোৱা ব্যক্তি, চাকৰি কৰি থকা ব্যক্তিও নিজৰ আজৰি সময়ত হাতৰ মোবাইলটো সঠিক ব্যৱহাৰ কৰি সপোন পূৰণ কৰাত আজি সহায় হৈছে। এয়াই হৈছে ডিজিটেল প্লেটফৰ্মৰ পাৱাৰ। আজিৰ পৰা কিছু বছৰ আগত অসমৰ ৰাইজক চিঞৰি চিঞৰি কৈছিলোঁ যে এই ধৰণৰ ব্যৱসায়ে আপোনাৰ মোৰ জীৱনৰ পৰিৱৰ্তন আনিব। আজি প্ৰমাণ হৈছে অসমৰ বিভিন্ন ব্যক্তিৰ জীৱন সলনি হৈছে, মোৰ হৈছে, মোৰ লগত আৰু বহুতৰে হৈছে। তো আজি আমাৰ এই টিম ফৰ্চুনৰ বিশেষ এডুকেশ্যন ছিষ্টেমে আমাৰ জীৱনলৈ বিশেষ পৰিৱৰ্তন অনা দেখা গৈছে। যদি আপুনি ভাবে নিজৰ জীৱনটো পৰিৱৰ্তন কৰিব, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো যাৰ জৰিয়তে চাইছে তাৎক্ষণিকভাৱে যোগাযোগ ৰাখিব। আপোনাক সুন্দৰভাৱে আমি ট্ৰেইনিং দি আপুনি ঘৰত বহি টকা ঘটিব পৰা সুবিধাটো কেনেকৈ কৰিব তাৰ সহায় কৰিম। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।